গুড মৰ্ণিং গাইজ। এই ৰাতিপুৱা আজি ব্লগ বনাবলৈ আহি গ'লোঁ। ব্লগ কি ফুৰিবলৈ আহিছিলোঁ, ফুৰিব আহি কিনে আৰু ব্লগ এটা বনাই দিম বুলি কৈ পেলাই ব্লগে বনালোঁ আৰু। বৰ ধুনীয়া ধূলা আহি আছে দেই। ধূলা আহিবই, ইয়াতে থিয় হৈ যাওঁ। তো গাইজ এনেকৈ ৰাতিপুৱা ওলাই আহিলোঁ আৰু আপোনালোকে ব্লগ বনাবলৈ। কি কৰিম আৰু ৰাতিপুৱা টোপনিও নাভাঙে, তথাপি উঠি আহিছোঁ। চাওকচোন ভিউটো, কিমান ধুনীয়া ৰাতিপুৱা ভিউটো। এইটো ধান খেতি লগাইছে, বড়ো ধান হৈ গ'ল ধান। এইটো ধান খেতি। গাইজ আজি শিৱ মন্দিৰলৈ গৈ আছোঁ অলপ। খোজকাঢ়ি গৈ আছোঁ আৰু শিৱ মন্দিৰলৈ অলপ যাওঁ, যাই কিনে আৰু অলপ চাই আহোঁ শিৱ মন্দিৰটো। এনেকৈ আৰু খোজকাঢ়ি গৈ আছোঁ আৰু গাইজ। ইণ্টাৰভিউ দিছোঁ গাইজ। সেই গাইজ ৱেলকাম টু মাই ব্লগ। আমি টিউটোরিয়াল করবো, এটাকে এড করবো একসাথে। ৰাতিপুৱাই ভগৱানৰ নাম ল'ব লাগে, ঠিক আছে। ৰাতিপুৱাতে ভগৱানৰ মন্দিৰতে গৈছে না, তো ভগৱানৰ নাম লোৱা হ'ল। ভগৱানৰ শৰণ কৰিবলৈ গৈ আছোঁ আৰু সেইটো বাৰু গৈ আছোঁ। নেক্সট টাইমৰ পৰা গছ আছে নেকি? অঁ ধুনীয়া আমলখি গছ, আমলখি হৈয়ে আছে, সৰু সৰু ফুল আহি গৈছে। আমলখিটো লগা নাই, লাগিবহে। আমলখি লাগি কিনে শেষ হৈছে। ব'লা গৈ থাকোঁ, ব'লা। ৰ'ব নোৱাৰি। গাইজ ফাইনেলি শিৱ মন্দিৰ আহি পালোঁ। এতিয়া শিৱ মন্দিৰটো কলিতাপাৰা শিৱ মন্দিৰটো বনাই আছে, বনালে ইমান আৰু বনোৱা নাই, লাহে বনাই আছে। এতিয়া শিৱ মন্দিৰটো ভিতৰলৈ সোমাই আহিলোঁ আমি। চাবই পাৰিছে, ভিতৰত বাৰু নোসোমাওঁ, ৰাতিপুৱা নহয়, সেইটো কাৰণে ভিতৰত নোসোমাওঁ আৰু। এতিয়া এইবিলাক বস্তু চাফা কৰি দিলে বেছি ভাল হয়, চাফাই নকৰে নহয় বস্তুবিলাক। চাওকচোন গাইজ, ভিউটো কিমান ধুনীয়া ৰাতিপুৱা ভিউটো। মোৰ লগৰজনে ইয়া বাহিৰত থিয় হৈ আছে, চাইছে? ঐ তোৰ কি হ'ল, বাহিৰত থিয় হৈ আছে যে? মোৰ লগৰজনে এনেকুৱা বাহিৰত থিয় হৈ আছে আৰু ভিউটো চাওকচোন, ৰাতিপুৱা ভিউ কিমান ধুনীয়া লাগে। ৰাতিপুৱা ভিউটো বেছি ধুনীয়া লাগে গাইজ। ব্লগ গাইজ, আমি ঘৰলৈ গৈ থাকোঁ। বলক, এতিয়া আমি ঘৰলৈ গৈ থাকোঁ। বট গাছ বলে না, এটা কি গাছ বলে? এটা পাকেরি পাখিরি না, পাকেরি পাখিরি গেছে। এই মানে
এই চালু কাপোৰৰ গামছা বন্ধ লাগিছে গাইজ যিটো পানী টেংকি হৈ আছিলে পানী চাপ্লাইৰ কাৰণে এইটো পানী টেংকিটো হৈ আছে, বনাই আছে আৰু লাহে লাহে। এতিয়া বনোৱা হোৱা নাই, লাহে লাহে এতিয়া বনাই আছে আৰু হৈ যাব, বেছি দেৰি নালাগে আৰু বেছিভাগ কাম হৈয়ে গ'ল আৰু টাইম লাগিব মোটামুটি আৰু তথাপিও। কোনটা পারা না